Hauraghat Samanguri along Karbi Anglong District Bengali Samaj Inding Incorrect Roxy Kising Katalonpo. Karbi Anglong Autonomous Council ke Karbi Atundat a Council Kalik Lake K Kiduana Council. Kedamtang Pai ni Pankore Hiniarni Hauraghat Samanguri Rajalal Brahmachari Ashram along Karbi Anglong District Bengali Samaj Inding Incorrect Roxy Kising Arni Talonpo. Bangso Mayalong, Karbi Anglong District Bengali Samaj Amipu, Situ Kanta Natpen, May Chipahempu Ponsi, Kongchun Bang Ajitas, Tensi Aluhi, Pachinipo. Bangso Mayalong Aluhia Manpen All Assam Bengali Samaj Students Federation Amipu, Dipok Day, Chitongdu. Dipok Day Pen Mayalong Lamthi Kejaipon Ke, Karbi Anglong District Arlo, Lis Pata Amempen Kaprek Inglong So, Kalidat Akhi Angbong. Kapire kathirik ani palujokno nilitum ke kangduk vokali ninghang puluti mentuma tuliram rong hangaphan anghoelong pangnilinta un pasuntukta un bangsa jakong dukusi All Assam Bengali Students Federation Amepu Dipak Depen Lamthi Jaipong Anporta Karbi Anglong alo ejhak hamphang asongatum nilitum akhi ahemalong li pata lis doma abepu Qatar lidam lapen ether ke hap anporta tangka ke hangkap atma phan police atum pang taxi lang chari dunangji nilituma khaita kang dubokani puta hirangki amelong ninjepo nilitumta Karbi Anglong along kidoji arrives go ladak plakri plakbong asai nintonangji lapen CM tuliram rong hangke ritual report nilituma phanta man nang tiponangji puta hirangki angno lamthi paklangpo আজি কাৰ্বি আংলং যেটো গঠন কৰা হৈছিল কাৰ্বি আংলং কাউন্সিল গঠন কৰাৰ যদি আপোনালোকে যদি প্ৰস্তাৱনাবোৰ চায় সেই সংবিধানবোৰ চাই চাব যে ইয়াত সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ দিয়া হৈছে আৰু মানে অবিভক্ত নগাঁও জিলা গোলাঘাট জিলা মেঘালয়ৰ মাটি অন্তৰ্ভুক্ত কৰি কাৰ্বি আংলংটো গঠন কৰা হৈছিল তেতিয়া এক উদ্দেশ্য নাছিল যে বিশেষ এটা জনগোষ্ঠীৰে ইয়াত অধিকাৰ থাকিব কিন্তু আজি কিহৰ ভিত্তিত ইয়াত লিষ্ট পাট্টাৰ নামত মানুহবিলাকক ভয় শংকা সোমাই দিয়া হৈছে আৰু আমাৰ আচৰিত পাইছো ইয়াৰ CM জনে ক'লে যে কি যে এইটো বোলে প্ৰিন্টিং মিষ্টেক হৈছে আৰু এইটো ফাৰ্ষ্ট টাইম নহয় আগতো তেনেকুৱা হৈছে যদি আপোনাৰ প্ৰিন্টিং যদি মিষ্টেক হৈছে কোনে কৰিছে মিষ্টেকটো এই মিষ্টেকৰ কাৰণে ইয়াত যিমান জাতি জনগোষ্ঠী আছে সবৰ মাজত এটা ভয় শংকাৰ পৰিৱেশ সৃষ্টি হৈছে বিভিন্ন জাতীয় সংগঠনে আহি আজি প্ৰতিবাদ কৰিব লগা হৈছে এই পৰিৱেশটো কোন ব্যক্তিৰ কাৰণে হৈছে যি ব্যক্তিয়ে এই মিষ্টেক কৰিছে তাৰ বিৰুদ্ধে কাউন্সিলে কিবা আইনী ব্যৱস্থা লৈছে নেকি যদি লোৱা নাই তেতিয়া আমি কম যে ইয়া CMৰ ইনষ্ট্ৰাকশন মতে কামখিনি হৈছে গতিকে তুলিৰাম ৰহাং ডাঙৰীয়া আপুনি নাভাবিব যে আপুনি যি ধৰণে মৈমতালি কৰি থাকিলে ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠী আপোনাক মানি ল'ব আৰু অকল কাৰ্বি আংলং বুলি নহয় আজি অসমৰ বিভিন্ন কাউন্সিলবিলাক চাওক আজি বড়োলেণ্ডত গৈ চাওক বড়োলেণ্ডত যদি বিটিআৰত যদি আজি সকলো জাতি জনগোষ্ঠীয়ে ৰাজনৈতিক মৰ্যাদা ভূমিৰ মৰ্যাদা সকলোখিনি পাব পাৰে মানুহ হিচাপে যদি তাত থাকিব পাৰে আৰু আমি পাহৰি গ'লে নহ'ব যে আমি এই অসমৰ বাসিন্দা যি অসমত ভূপেন হাজৰিকাই কৈ গৈছে যে মানুহ মানুহৰ বাবে গতিকে এই অসমৰ আমি মানুহ হৈ যদি আমি আৰু এটা জাতি জনগোষ্ঠী বেলেগ হোৱাৰ কাৰণে তেওঁলোকৰ ওপৰত আমি এনেকুৱা অত্যাচাৰ কৰোঁ আজি কাৰ্বি আংলঙত কি চলি আছে ট্ৰেড লাইচেন্স আপোনাৰ বিচৰাৰ নামত মানুহৰ ঘৰত কাগজ বিচৰাৰ নামত কিছুমান সংগঠনে মুকলিকৈ গৈ তেওঁলোকক ধমকি দি আছে টকা উঠাই আছে আমি প্ৰশাসনক কাৰ্বি আংলং প্ৰশাসনক আহ্বান জনাইছো এইবিলাকৰ ওপৰত নজৰ দিয়ক কাৰ্বি আংলঙৰ এই সংগঠনবোৰো ভাবিব নালাগে যে ইয়াত বাঙালীসকলৰ অভিভাৱক নাই বুলি ইয়াত আদিবাসী বড়ো বা অসমীয়া বা যিসকল জনজাতি আছে তেওঁলোকৰ অভিভাৱক নাই বুলি তেওঁলোকে যাতে নাভাবে যে ইয়াত আমাৰ জাতি জনগোষ্ঠীৰ ওপৰত অত্যাচাৰ কৰিব আৰু আমি চুপচাপ বহি থাকিম এইটো যদি ভাবে কাৰ্বি আংলঙৰ সংগঠন বুলি তেতিয়া ভুল তেওঁলোকে এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব নালাগে আমি সদায় সকলো জাতি জনগোষ্ঠীৰ লগত মিলাপিতে থাকিব বিচাৰো কাৰ্বি আমাৰ কাৰণে পৰ নহয় ইয়াত থকা আন জাতি জনগোষ্ঠীৰ পৰ নহয় যদি স্পেচিয়েলি কাৰ্বি জনগোষ্ঠীৰ কালচাৰেল ইকনমিক এডুকেশ্যন পলিটিকেল ডেভেলপমেণ্টৰ কাৰণে যদি কাৰ্বি আংলং কাউন্সিলে কিবা স্কিম হাতত লয় আমি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে সহায় কৰিম তেওঁলোক ৱেলকাম জনাম আমিও বিচাৰো কাৰ্বি জনগোষ্ঠী কাৰ্বি ভাইসকল আমাৰ সমাজৰ তেওঁলোকৰ উন্নয়ন কিন্তু তাৰ মানে এইটো নহয় যে মোৰ উন্নয়ন হ'ব বেলেগ এজনৰ অধিকাৰ খৰ্ব কৰি এইটো কেতিয়া হ'ব নোৱাৰে গতিকে ইয়াত কাৰ্বি আংলঙত বৰ্তমান যি পৰিৱেশৰ সৃষ্টি হৈছে আমাৰ সমাজৰ মানুহৰ মাজত যিটো ভয় বাতাবৰণৰ সৃষ্টি হৈছে আমাক বাধ্য নকৰাব যে আমি প্ৰতিবাদ কৰিব ইয়াত যদি হয় তেতিয়া কিন্তু আমি উজাই জিলা নগাঁও জিলা বা অসমৰ আন যিবোৰ আমাৰ সংগঠন আছে আমি কিন্তু চুপচাপ বহি নাথাকো তাৰ সঠিক প্ৰতিৰোধ আমি গঢ়ি তোলাৰ আমাৰ ক্ষমতা আছে আৰু যিহেতু 2026ত নিৰ্বাচন আছে অসমৰ বাঙালী জনগোষ্ঠীৰ এই ক্ষমতা আছে যে কোন দলক দিছপুৰত বহাব কোন দলত দিছপুৰৰ পৰা নমাব এই জনসংখ্যাটো কিন্তু আমাৰ লগত আছে আৰু কাৰ্বি আংলঙতো আজি সকলো জাতি জনগোষ্ঠী আজি ইয়াত দেখিছে আপোনালোকে বড়ো আদিবাসী হিন্দীবাসী সকলো জাতি জনগোষ্ঠী আজি খুবত আছে
ভয় সংকাত আছে সকলো জাতি জনগোষ্ঠীৰ ভয় সংকা থাকে তেতিয়া তুলিৰাম নেক্সট কেনেকৈ CM থাকিব এই দল কেনেকৈ নেক্সট ইয়াত বহিব গতিকে আপুনি যদি ৰজাৰ সিংহাসনত বহিছে মনোবলটো ৰজা ৰাখিব লাগিব ৰাজধৰ্ম পালন কৰিব লাগিব আপুনি ইয়াত থকা সকলো জাতি জনগোষ্ঠী আপোনাৰ মানুহ হ'ব লাগিব আপুনি নিজৰ মানুহ হিচাপে তেওঁলোকৰ ডেভেলপমেণ্টৰ কথা চিন্তা কৰিব আজি হাওৰাঘাট সমষ্টি চাওক দুৰ্ভাগ্যৰ কথা যত চৰকাৰে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে কোটি কোটি টকা কাৰ্বি আংলং কাউন্সিলত দি আছে আজি ইয়াত বাঙালী অঞ্চলবোৰ ৰাস্তা ঘাটবোৰ চাওক কেনেকুৱা পিছ পৰি আছে অঞ্চলবোৰ আজি ইয়াৰ পৰা যদি এটা পেচেণ্ট যদি আজি লৈ যাব লগা হয় কোনোবা এটা মানে চহৰত যদি লৈ যাব লগা হয় সেইটো বাটতে সি দুখাই যাব ই এক্সপাৰ্ট হৈ যাব বাটত যি ৰাস্তা ঘাটবোৰ আছে ইয়াৰ স্বাস্থ্য সেৱাৰ কোনো ব্যৱস্থা নাই ইয়াত ছাত্ৰ ছাত্ৰীসকলক কিভাৱে আমি শিক্ষাৰ ফালে লৈ যাব পাৰোঁ এইবোৰৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই মই ভাবোঁ যে বাঙালী জাতিটো ইয়াত ডিপ্ৰাইভ হৈ আছে বিভিন্ন জাতি জনগোষ্ঠী ডিপ্ৰাইভ হৈ আছে কাৰ্বি আংলং কাউন্সিল মানেই কাৰ্বি নহয় ইয়াত থকা সকলো জাতি জনগোষ্ঠীৰ কাউন্সিল আৰু তুলিৰাম ৰহাং কাৰ্বি মানুহ কাৰণে এতিয়া অকল কাৰ্বি আংলঙৰ কাউন্সিল মানে CM মানে কাৰ্বি মানুহৰ CM নহয় কাৰ্বি আংলঙত থকা সকলো জাতি জনগোষ্ঠীৰ CM এই চিন্তাটো যদি তেওঁ মগজুত নাহে অহাবাৰ তুলিৰাম নহয় ইয়াত আৰু CM হ'ব নোৱাৰে এইটো খাটাং আমি কৈ দিলোঁ তাৰ কাৰণে যি চেলেঞ্জ ল'ব লগা আছে আমি ল'বলৈ প্ৰাপ্য আমাৰ ক্ষমতা যিটো আমি অধিকাৰ আমি পাব লাগিব আমাৰ অধিকাৰ হ'ল মূল আমাৰ যিকেইটা আমি মেক্সিমাম আমি বিজনেছমেন আমাৰ যিটো ট্ৰেডিং লাইচেন্স সেইটা আমি একদম নিশ্চিতভাৱে পাব লাগে তাত কোনো ডেফিনিশ্যন দিব নালাগে আমাৰ যিকেইটা লেণ্ড ৰাইট যোনটো লেণ্ড ৰাইট আমি কেইদিন আগত পাইছিলোঁ দেন তাত লিজ পাৰ্টা আমি দুৰ্ভাগ্য আমি সৰুৰ পৰা আমি দেখিছোঁ আজি মোৰ 47 ইয়াৰ মোৰ জন্মৰ আগৰ পৰা ইয়াত মই বসতি প্ৰধান মানুহ দেখিছোঁ এইটো মই আচৰিত দুৰ্ভাগ্যজনক মই মন্তব্য দিব বিচাৰোঁ শুনিব বিচাৰিছোঁ যে কাৰ্বি আংলঙত যিকেইটা আমাৰ পাট্টা সেই পাট্টা লিজ পাট্টা দিয়া হৈছে আৰু এটা মই আপোনাৰ সাংবাদিক মাধ্যমৰ পৰা আমি ক'ব বিচাৰোঁ ইয়াত মই দুটা পাট্টা পাইছোঁ এজন বিহাৰী সম্প্ৰদায়ৰ পৰা এজন বঙালী সম্প্ৰদায়ৰ পৰা মই কাৰ্বি আংলং CM ছাৰক মই অনুৰোধ কৰিব বিচাৰোঁ ৰেভিনিউ ডিপাৰ্টমেণ্টক অনুৰোধ কৰিছোঁ তাত দুটা পাট্টা পাইছোঁ এটা পাট্টা পালোঁ 15 বছৰ আৰু এটা পালোঁ 10 বছৰ মানে 15টো কাটি কিনি 10 কৰি দিলে মই দুৰ্ভাগ্য আমাৰ বেংগলী মানুহক 10 বছৰ দিলে বেলেগক 15 বছৰ সেইবিলাক ষড়যন্ত্ৰ যাতে আমাৰ লগত নহয় আমি সকীয়াই দিছোঁ যাতে ভৱিষ্যতত যাতে আমাক এনেধৰণে বিলুপ্ত হাৰাশাস্তি কৰিব যাতে নিদিয়ে সেইটো মই আমাৰ তুলিৰাম ছাৰ মহোদয়ক মই অনুৰোধ কৰিছোঁ যাতে আমাক এনেকা পথত বিলম্ব নকৰিব কাৰণ যিকেইটা আমি পাইছোঁ বিগত কেইদিনমান আগত আমাৰ তুলিৰামে কৈছে সেইটো মিছ প্ৰিণ্টিং ইৰ'ৰ বুলি কৈছে কিন্তু মই দুৰ্ভাগ্যজনক ইমান ডাঙৰকৈ হেডলাইনত লিখা আছে দেন প্ৰেডিক্ট হেৰিজ লিজ পাট্টা সেইটো মানি ল'ব আমি পৰা নাই কাৰণ যদি তেখেতে কৈছে আমি কিন্তু মানি ল'ব পৰা নাই সেইটো ইয়াত বহুত ডাঙৰ ষড়যন্ত্ৰ আছে আমি আজি এই মিটিঙৰ মাধ্যমে আমি সকলো ৰাইজক অৱগত কৰাইছোঁ কাৰণ সেই ইমান ডাঙৰ এটা ৱাৰ্ড ভিতৰত সৰু এটা যদি লিখিত থাকে মিছ প্ৰিণ্টিঙত হ'লেহেঁতেন ইমান ডাঙৰ এটা হেডলাইনত লিখা আছে দেন প্ৰেডিক্ট হেৰিজ লিজ পাট্টা 10 years কাৰোবাক দিছে 15 years কাৰোবাক দিছে 5 years এইটো এটা ষড়যন্ত্ৰ হয় মই আপোনালোকৰ মাধ্যমে আমাৰ ৰেভিনিউ চাৰ্কুলক বা আমাৰ মাননীয় তুলিৰামত অনুৰোধ জনাব বিচাৰোঁ কাৰণ এইটো এটা ষড়যন্ত্ৰ বুলি আমি সংগঠনে দাবী কৰিছোঁ ভৱিষ্যতে যাতে এনেকুৱা নহয় আমি ইয়াত শান্তিপ্ৰিয় জাতি আমি ইয়াত ছেকেণ্ড ভোটাৰ্ছ আছোঁ যদি আমাক এনেকুৱা ধৰণৰ অপদস্থ কৰে ভৱিষ্যত যদি এনেকুৱা কৰে কাৰণ আমাৰ লগত অল আছাম যুৱ ছাত্ৰ ফেডাৰেশ্যন নেতৃত্বত আমি বিকল্প চিন্তা কৰিবৰ কাৰণে বাধ্য